ৰাজ্যজুৰি গৰু বিহু পালনৰ সময়তে আয়োজন কৰা হ'ল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰক পূজা। বসন্তকালত আয়োজন হ'ল শিৱক আৰাধনা কৰা উৎসৱ। পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে খৈৰাবাৰীৰ দেৱাগুৰিতো ঐতিহাসিক চৰক পূজা অনুষ্ঠিত হয়। পূজাথলী মুকলি কৰে প্ৰাক্তন EM জগদীশ চৰকাৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি পূজাৰ তাৎপৰ্য আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োই। চৰক পূজাৰ লগত সংগতি ৰাখি পূজা অৰ্চনা, দুঃসাহসিক জ্বলন্ত জুইৰ ওপৰেৰে খোজ কঢ়া, চৰক গছত খুৰা, চকা তৰোৱালৰ ওপৰেৰে খোজ কঢ়া আৰু পিঠিত বৰশী বিন্ধাই লোৱা আদি কাৰ্যই দৰ্শক ভক্তক আকৰ্ষিত কৰে। এই চৰক পূজা আয়োজন কৰিলে অথবা চৰক পূজাত শৰাই আগবঢ়ালে পৰিয়ালৰ তথা সমাজৰ মংগল হয় বুলি বিশ্বাস আছে। সহস্ৰাধিক দৰ্শক ভক্তৰ সমাগম দেখা পৰিলক্ষিত হয়। নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আজিৰ পৰা প্ৰায় ৭৫ বছৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে এইখন গাঁৱত চৰক পূজাৰ সৃষ্টি কৰিছিল আৰু এই অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট ৰাইজৰ আমি সঁহাৰি পাইছোঁ আৰু ৰাইজে বিশ্বাস কৰে যে এই চৰক পূজাত আহিলে চৰক দেৱতাৰ ওচৰত সেৱা জনালে বিভিন্ন ধৰণৰ অপায় অমংগলবোৰ দূৰ হয় আৰু লোকবিশ্বাস অনুসৰি যেতিয়া বান ৰজাই ভগৱান বিষ্ণুৰ সৈতে যুদ্ধ কৰিছিল, সেই যুদ্ধৰ পৰাই কিন্তু এই চৰক পূজাৰ উদ্ভাৱন বুলি কোৱা হয়। তো সেই দিনখনৰ পৰাই এই অসমত আচলতে চৰক পূজা চাবলৈ গ'লে আমাৰ বহুতে ভাবে যে পশ্চিমবংগৰ পূজা নেকি, যিহেতু পশ্চিমবংগত এই পূজাৰ প্ৰচলন বেছি হয়, কিন্তু আচলতে এই পূজাৰ উদ্ভাৱন বা সৃষ্টি অসমতেই আমাৰ। আৰু চাব গ'লে এই পূজাৰ যি সৃষ্টিশীলতা সেয়া কিন্তু অসমৰ খিলঞ্জীয়া সমাজৰ সৈতে একে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মানুহে বিশ্বাস কৰে, এই অঞ্চলৰ মানুহে বা লোকবিশ্বাস অনুসৰি বিভিন্ন দীৰ্ঘ সময়ৰ পৰা এটা লোকবিশ্বাস চলি আহিছে যে চৰক পূজা কৰিলে ঘৰৰ গাঁৱৰ বিভিন্ন ধৰণৰ অপায় অমংগল বা তেতিয়া মানুহে কালিকা বুলি কৈছিল, সেই কালিকাসমূহ দূৰ হয় বুলি বিশ্বাস কৰে। আৰু বান ৰজাই যেতিয়া ভগৱান বিষ্ণুৰ সৈতে যুদ্ধ কৰি বিষত ককবকাই আছিল, এই চৰক পূজা কৰি হেনো এই বিষৰ পৰা ৰেহাই পাইছিল। সেই তেতিয়াৰ পৰা এই চৰক পূজা উদ্ভাৱন হয় আৰু আমাৰ অঞ্চলতো চৰক পূজা তেনেকৈ প্ৰচলিত হৈ আছে।